সচলত প্ৰতিবাদীৰ অৱস্থান ধৰ্মগত। 100 ঘণ্টীয়া অনশনস্থলীত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পানী খুৱাই অনশন ভংগ কৰিল আক্ৰাসু। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সচলৰ ধৰ্ণাস্থলীত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আক্ৰাসুৰ 100 ঘণ্টীয়া অনশনস্থলীত আহি উপস্থিত হয় মন্ত্ৰীগৰাকী। মন্ত্ৰীৰ আশ্বাস পৃথক কমতাপুৰ আৰু কোচৰাজবংশী জনজাতিৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰা হ'ব। আৰু এই সন্দৰ্ভত অহা 26 ফেব্ৰুৱাৰীৰ পৰা পুৱা 8 বজাত জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনালে আক্ৰাসুৰ নেতৃবৰ্গ। মন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে পানী খুৱাই অনশন ভংগ কৰিল আক্ৰাসুৰ অনশনকাৰীসকলক। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত সদৌ অসম কোচৰাজবংশী ছাত্ৰ সন্থাই অনশন কাৰ্যসূচী সামূহিকভাৱে স্থগিত ৰাখে। 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত ভাগ লৈ তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবী জনায়। সেইদিনৰ সভাত কোচৰাজবংশীসকলৰ সমস্যাসমূহ স্থায়ী সমাধান নকৰিলে পুনৰ জংগী আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী কোচৰাজবংশীসকলে। উল্লেখযোগ্য যে যোৱা 21 ফেব্ৰুৱাৰীৰ পৰা পুনৰ কমতাপুৰ ৰাজ্য গঠন আৰু কোচৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবী 100 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। আমাৰ সদৌ অসম কোচৰাজবংশী ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিলোঁ। তেখেতসকলে 100 ঘণ্টীয়া অনশন আৰম্ভ কৰিছিলে কোচ ৰাজবংশী জনজাতিকৰণৰ ক্ষেত্ৰত। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমি ইয়ালৈকে আহিছোঁ আৰু তেখেতসকলৰ লগত আমি আলোচনা কৰিলোঁ। আৰু আলোচনা কৰি তেখেতৰ যি দাবী, তেখেতসকলৰ যিটো দাবী, এই দাবীটো সম্পৰ্কত আলোচনা কৰাৰ বাবে অহা 26 তাৰিখে পৰহি মানে 8 বজাত, ৰাতিপুৱা 8 বজাত তেখেতসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বিচাৰিছে তেখেতসকলৰ লগত। সেই কথাটো তেখেতসকলক আমি জনালোঁ আৰু তেখেতসকলে আলোচনাত অংশগ্ৰহণ কৰিব অহা 26 তাৰিখে 8 বজাত ৰাতিপুৱা। আৰু সেই আলোচনাত নিশ্চয় আমি ভাবোঁ এটা ফলপ্ৰসূ ৰিজাল্ট এটা ওলাব আৰু তেখেতসকলেও আশা কৰিছে, আমিও আশা কৰিছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে আলোচনাৰ কাৰণে ইতিমধ্যে তেখেতে সন্মতি প্ৰদান কৰিছে আৰু তেখেতে এখেতসকলক আমন্ত্ৰণ কৰিছে যে তেখেতসকলতো সন্মত। আমিতো যিকোনো এটা সমস্যাই হওক, সমস্যাটোতো আলাপ আলোচনাৰ মাজেৰে আমি সমাধান কৰিব লাগিব। গতিকে তেখেতসকলে সন্মতি প্ৰদান কৰিছে আলাপ আলোচনাৰ ক্ষেত্ৰত। গতিকে আমি এই ছাবজেক্ট হ'ল চেণ্ট্ৰেলৰ ছাবজেক্ট। গতিকে এই ছাবজেক্টটো হ'ব লাগিলে আমাৰ ভাৰতত পাৰ্লিয়ামেণ্টত বিল পাছ হ'ব লাগিব বা মানে আৰু আমাৰ কি কওঁ সংবিধানৰো সংশোধনৰ কথা আহিব। এইটো এটা ডাঙৰ ছাবজেক্ট, দীঘলীয়া ছাবজেক্ট। গতিকে সেইকাৰণে আমি ভাবোঁ যে ভাৰত চৰকাৰৰ লগত মাননীয় মুখ্যমন্ত্ৰীয়ে নিশ্চয় বিষয়টো জৰুৰীভাৱে টেক আপ কৰিব তেখেতৰ যিটো ইচ্ছা আৰু তেখেতৰ সদিচ্ছা আছে এই বিষয়টোত। গতিকে তেখেতসকলক এই কথাখিনি আমি কনভে কৰিছোঁ আজি। আৰু সেইমতে তেখেতসকলে 8 তাৰিখে আলোচনা কৰিব, মানে 8 বজাত আলোচনা কৰিব পৰহি 26 তাৰিখে। তো 26 তাৰিখে আলোচনা কৰাৰ পিছত আপোনালোকে ৰিজাল্টটো গম পাব। আলোচনাৰ পিছত তেখেতৰ প্ৰতিনিধিসকলে ক'ব আপোনালোকৰ কি হৈছে আলোচনা। নিউজ ডেস্ক ৰিপৰ্ট B24 অসম এনি।